প্ৰিয় দৰ্শক, সকলোৱে বাঁহগাজ ৰাখিব জানে, তথাপিও শিকাৰুসকল উপকৃত হ'ব বুলি ভাবিয়েই মই কেনেকৈ বাঁহগাজ ৰাখিলোঁ সেয়া আপোনালোকক দেখুৱাইছোঁ চাওক। প্ৰথমে বাঁহগাজৰ চোলা অৰ্থাৎ বাকলিখিনি ভালদৰে গুচাই ল'ব লাগিব। চোলাকেইটা এৰুৱাৰ পিছত বাঁহগাজখিনি ভালদৰে ধুই ল'ব লাগিব। তাৰপিছত চোলাৰ তলৰ যিখিনি ক'লা ক'লা দাগ থাকে সেই ক'লা ক'লা দাগখিনি গুচাই ল'ব লাগিব। গাজ সম্পূৰ্ণ চফা হোৱাৰ পিছত নিজৰ ইচ্ছামতে এতিয়া কাটিব পাৰে। বাঁহগাজখিনি কাটি লগে লগে খাব পাৰি যদিও কেইদিনমান পানীত ডুবাই ৰাখিলে খুব ধুনীয়া গোন্ধ এটা ওলায় আৰু টেঙা হয়। বাঁহগাজ এবিধ স্বাস্থ্যসন্মত সুস্বাদু খাদ্য। আমিষ আৰু নিৰামিষ দুয়োটা পদ্ধতিৰে খোৱাৰ উপৰিও আচাৰ আৰু খৰিচা প্ৰস্তুত কৰি বাঁহগাজ বছৰটোলৈ সংৰক্ষণ কৰি ৰাখিব পাৰি। উন্নত মানদণ্ডৰ প্লাষ্টিকৰ বৈয়ামতো বাঁহগাজ ৰাখিব পাৰে। মই চিচাৰ বৈয়াম এটা লৈ লৈছোঁ। বৈয়ামত এতিয়া বাঁহগাজখিনি ভৰাই লৈছোঁ। বাঁহগাজ কাটি পানী নিদিয়াকৈও ৰাখিব পাৰি। মই পানী দি ৰাখিম। এয়া ফিল্টাৰ পানী দিছোঁ। ফিল্টাৰ পানী দিলে বাঁহগাজখিনি বহুদিনলৈ বগা হৈ থাকে। 3 দিনমানৰ পিছত খাম, কাৰণ টেঙা সোৱাদটো 3 দিনমানৰ পিছতহে হ'ব। শেষ নোহোৱালৈকে খাই থাকিম। ধন্যবাদ।